সুদূৰ কানাডাৰ পৰাও জন্মভূমিৰ বানাক্ৰান্ত লোকৰ কাষত থিয় হ'ল প্ৰৱাসী অসমীয়া। কানাডাত অধ্যয়নৰত অসমীয়া যুৱতী কস্তুৰী কন্দৰ্পৰ উদ্যোগত সংগ্ৰহ কৰা সাহায্য পুঁজিৰে ক্ৰয় কৰা নিত্য ব্যৱহাৰ্য সামগ্ৰী শিৱসাগৰৰ বানাক্ৰান্ত 100টা পৰিয়ালৰ মাজত বিতৰণ কৰা হয়। কানাডাৰ BC ভেনক ভাৰত বসবাস কৰা অসমীয়া লোকসকলৰ পৰা সপ্তৰঙৰ বেনাৰত এই সাহায্য পুঁজি সংগ্ৰহ কৰা হৈছিল। সংগৃহীত ধনেৰে ক্ৰয় কৰা মেট্ৰেছ, কাঁহীবাতি, চৰু কেৰাহী, হেতা, বাল্টি, মগকে ধৰি বিভিন্ন নিত্য ব্যৱহাৰ্য সামগ্ৰী কস্তুৰীৰ পিতৃ কন্দৰ্প বৰুৱা আৰু মাতৃ ৰশ্মিৰেখা বৰুৱাই যোৰহাটলৈ লৈ আহে। ইয়াৰ পিছত যোৰহাটৰ উদ্যোগী যুৱক প্ৰণৱ মিলন গগৈৰ তত্বাৱধানত শিৱসাগৰৰ বেতবাৰী, কৈবত্ৰ, চেতিয়া গাঁৱকে ধৰি কেইবাটাও বানাক্ৰান্ত অঞ্চলৰ 100টা পৰিয়ালৰ মাজত এই সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। উল্লেখযোগ্য যে বানৰ আৰম্ভণিৰ পৰাই যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলত সাহায্য বিতৰণ কৰি আহিছে প্ৰণৱ মিলন গগৈ। তেওঁৰ এই মানৱীয় পদক্ষেপৰ বিষয়ে জানিব পাৰি কস্তুৰীৰ পিতৃয়ে যোগাযোগ কৰে আৰু কানাডাত প্ৰৱাসী অসমীয়াসকলে সংগ্ৰহ কৰা সাহায্য বানাক্ৰান্ত লোকৰ মাজত বিতৰণৰ ব্যৱস্থা কৰে। সুদূৰ বিদেশত থাকিও জন্মভূমিৰ দুৰ্যোগ পীড়িত লোকৰ কাষত থিয় হোৱা প্ৰৱাসী অসমীয়াৰ এই পদক্ষেপে বানৰ কঠিন সময়ত মানৱীয়তা, সহমৰ্মিতা আৰু সামাজিক দায়বদ্ধতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। গ্ৰহণ নকৰি কৰিও মায়া নিদান আপোনাৰ তেখেতলোকৰ এই সদন আশ্ৰম আহি কৰি আমাকে পানী বানৰ সাহায্যৰ কাৰণে আহি কৰি এটি উপস্থিতকে অভিযান দিবলৈ আহিছে। ইয়াতে তেখেতলোকৰ বৃহৎ কিবা উপায় অলপ সেইখিনি দূৰ কৰিব, কালতো উদ্যোগতো সেইখিনি নাশ কৰিব। আহোঁতে যাওঁতে যদি কিবা অপৰাধ হৈছে সেইখিনি বিশ্বকৰ্মাৰ সন্মুখ হ'ব। আগন্তুক দিনলৈকে এইভাগে গুৰু ভগতক ভক্তি গোবিন্দ কৃপা কৰিব। হৰি নমস্কাৰ, মই প্ৰণৱ মিলন গগৈ বৰ্তমান যোৰহাটৰ পৰা কৈ আছোঁ। আপোনালোকে ইতিমধ্যে জ্ঞাত যে যোৱা 20-22 দিন ধৰি যি বান বিভীষিকাৰ মাজত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে দেশ বিদেশ অসমৰ সকলো প্ৰান্তত, লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত, লগতে দেশে বিদেশে থকা অসমীয়া সমাজ, বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তিসকলে মানৱতাৰ যি প্ৰমূল্যবোধৰ যি উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি সহায় সহযোগিতা আগবঢ়াইছে, সেয়া আচলতে অভূতপূৰ্ব। গতিকে আজি আমাৰ মাজত আহি উপস্থিত হৈছে এই যি ব্ৰিটিছ কলম্বিয়া, ভেংকুভাৰ অসমীয়া কানাডাৰ অসমীয়া ছ'চাইটিৰ যি সপ্তৰং ছ'চাইটি, তাৰ লগতে তাত ইতিমধ্যে অধ্যয়নৰত কস্তুৰী কন্দৰ্প, তেখেতে যথেষ্ট আগভাগ লৈ ভলেণ্টিয়াৰিং কৰি তেখেতলোকে এক পুঁজি সংগ্ৰহ কৰিছিলে আৰু সেই পুঁজি সংগ্ৰহত তেখেতলোকে যি অভূতপূৰ্ব তেখেতলোকে সাফল্য লাভ কৰিলে। তাৰপিছতে আমাৰ তেখেতৰ পিতৃ আছে কন্দৰ্প বৰুৱা, লগতে ৰশ্মিৰেখা হাজৰিকা বৰুৱা, তেখেতলোকেও যথেষ্ট আগভাগ লৈ পেলাই আমাৰ লগত যোগাযোগ কৰিলে। যিহেতু আমি গ্ৰাউণ্ড লেভেলত এক্সিকিউশ্যনবোৰ কৰি আছিলোঁ, গতিকে সেই হিচাপে আমিও যিমান পাৰি যাতে সেই ৰিম'ট এৰিয়াবিলাকত যোনে যোনে পোৱা নাই, তেখেতলোকে বিভিন্ন ধৰণৰ আজি সামগ্ৰী আনিছে। প্ৰায় 100 পৰিয়ালক টাৰ্গেট কৰি পেলাই তেখেতলোকে বস্তুখিনি আনিছে। গতিকে তাৰ কাৰণে আমি অলেখ সজুত তেখেতলোকক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাক ধন্যবাদ, বিশেষকৈ প্ৰণৱ ভাইটিক বহুত ধন্যবাদ। বহুতখিনি কাম কৰি আছে, দেখি ভাল লাগিছে। আৰু সেইটোৱে প্ৰৱাসী অসমীয়া কানাডাৰ ভেনকুভাৰৰ পৰা তেওঁলোকে এটা NGO থ্ৰুৱেদি অকণমান সহায়ৰ হাত আগবঢ়াইছে। আৰু তাতে বিশেষকৈ কামখিনি কৰিছে আমাৰ ছোৱালী, তাই আজি 2 মাহ হৈছে যোৱা পঢ়িবলৈ কস্তুৰী কন্দৰ্প। তাই সেইখিনি সহযোগত কৰি যিটো অনুদান পঠাইছে, আমি সম্পূৰ্ণ তেনেকৈ যোগাৰ হৈ আৰু তেওঁলোকক কণ্টেক্ট কৰি যেনেকৈ যিধৰণে প্ৰয়োজন মানুহৰ আজি সেই প্ৰয়োজনীয় অকণমান সহায়ৰ হাত আৰু কস্তুৰীয়ে দেউতাক হয়। কস্তুৰীয়ে যিমানখিনি আমাৰ ভেংকুভাৰত থাকি পেলাই, কানাডাত থাকি পেলাই যিখিনি সহায় আগবঢ়ালে, তাৰ সপ্তৰংগ যিটো NGO হয়, সেই NGO থ্ৰুৱেদি আমালৈ যিখিনি বান সাহায্য পঠাইছে, সেই বান সাহায্যৰ থ্ৰুৱেদি আমি বান পীড়িত ৰাজ্যক যাতে যিমানখিনি পাৰোঁ সহায় আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আমি গোটেইখিনি ওলাই আহিছোঁ। আমি সকলোৱে কৰিছোঁ, আমি চবেই